হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ বাবে এটা মিনি ব্লগ লৈ আহিলোঁ। আৰু মিনি ব্লগটো মই আৰম্ভ কৰিছোঁ আমাৰ খেতি পথাৰৰ পৰা। যিহেতু আজি আমাৰ ৰোৱা হ'ব, সেয়েহে ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই থাকক আপোনালোকে। এতিয়া হৈছে সময় ৰাতিপুৱা 7:30 বজাত, কিন্তু দেখিছেই নহয় ইমান পুৱাই কেনেকৈ ৰ'দটো ওলাইছে। আৰু এয়া হৈছে আমাৰ দাদাই বহি চাই আছে। মায়ে মানে ভাত আনিব গৈছে, মায়ে ভাত অনালৈ দাদাই ৰৈ আছে। আৰু হাল মাৰি থকাজন হৈছে আমাৰ মাহীৰ ল'ৰা, আমাৰ ডাঙৰ দাই হাল মাৰি আছে আৰু এনেকৈ দাদা বহি চাই আছে। আৰু মায়ে আহি ভাতকেইটা দি থৈ গ'ল আৰু মই দাদাহঁতক বাঢ়ি দিলোঁ। এতিয়া দাদাহঁতে ভাত খোৱাত লাগিছেহি আৰু লগত দেউতাও আছে। দেউতা আৰু ভাত খোৱা আগতেই হৈছে, দেউতাই ঘৰতে খায়েই আহিছে। আৰু আমাৰ মাও এনেকৈ ভাত কেইটামান লৈ আহিছে আৰু সেয়া হৈছে মা খাব এতিয়া পঁইতা ভাত। বাকী দাদাহঁতে কিন্তু পঁইতা ভাত খোৱা নাই, গৰম ভাতেই খাইছে। আৰু এনেকৈ ৰাতিপুৱাই পঁইতা ভাত, পথাৰৰ কাম যিহেতু পঁইতা ভাত খোৱাৰ মজাই বেলেগ। আৰু ইফালে লগত লৈছে মায়ে ভাত কেৰেলা, আলুৰ ভাজি। কোনে কোনে পঁইতা ভাত খাই ভাল পায় বাৰু? আৰু ইমানতে আমাৰ ৰোৱনী কেইজনীও আহি পালেহি আৰু ময়ো ভাবিছোঁ ৰোৱনী কেইজনীৰ লগতে অকণমান ময়ো ৰুম বুলি, যিহেতু ইমান গৰম আৰু বিয়াৰ পিছতো তেনেকৈ ৰোৱা হোৱাই নাই। ঘৰত আহিলে কেতিয়াবা মাজে মাজে এনেই অকণমান লগাওঁ আৰু ময়ো ৰুম বুলি ভাবিছোঁ আজি। পাহাৰৰে ধুনীয়া ছোৱালীজনীয়ে বোকাত আহি ধান ৰুই হৈছে বান্ধনি। আমাৰ ৰোৱনী কেইজনী পুৰা ভাগৰি গৈছে গৰমত, এয়া বহি আছে। ৰোৱনী কেইজনীক এতিয়া এনেকৈ মুড়ি চাহ খাবলৈ দিয়া হৈছে। আৰু মই যিহেতু আগতো ভিডিঅ' বনাই আছিলোঁ, আপোনালোকে চাই ভালো পাইছিলে, তেনেকৈ আগৰ দৰে আকৌ মৰম দিব। আজি আকৌ বহুত দিনৰ মূৰত বনাইছোঁ, সেয়ে পাহৰি নাযাব আৰু মৰম দিবলৈ। আজিৰ বাবে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।